মৌ পালনেৰে বহু নিবনুৱাৰ বাবে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কলিয়াবৰ জখলাবন্ধাৰ দাৰা চৌহান নামৰ এগৰাকী ব্যক্তিয়ে। সকলোৰে আদৰ্শ হৈ পৰিছে এতিয়া দাৰা চৌহান নামৰ ব্যক্তিজন। পেছাত এজন শিক্ষক হৈও 1974 চনৰ পৰাই মৌ পালন কৰি আহিছে কলিয়াবৰৰ জখলাবন্ধাৰ দাৰা চৌহানে। বৰ্তমান মুঠ 80 বাকচ মৌ পালন কৰি মৌজোল বিক্ৰী কৰি মাহে 80,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বুঢ়াপাহাৰ এম স্কুলৰ শিক্ষক দাৰা চৌহানে মৌ পালনেৰে স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱা যুৱকসকলক বিনামূলীয়াকৈ মৌ পালনৰ প্ৰশিক্ষণ দিবলৈ আগ্ৰহ প্ৰকাশ কৰে। নতুন বছৰটোত 100টাকৈ মৌবাহ বৃদ্ধি কৰাৰো ইচ্ছা প্ৰকাশ কৰে চৌহানে। কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে মৌ পালনৰ ক্ষেত্ৰত দাৰা চৌহানক যথেষ্ট সহযোগিতা আগবঢ়ায় বুলি জানিবলৈ দিয়ে চৌহানে। কলিয়াবৰ প্ৰতিবেদকৰ প্ৰতিবেদন প্ৰাইম নাও। আপোনাৰ মৌ পালনৰ যিটো ব্যৱসায়, মৌ পালন কৰিলে ইকনমিক ডেভেলপমেণ্ট হোৱাৰ উপৰিও মৌৱে আচলতে বহুতো অন্যান্য হেৰিয়াতো সহায় কৰে। এতিয়া ধৰক আমাৰ ইয়াতে বনৰীয়া হাতীৰ কিছু উপদ্ৰৱ আছে আৰু মৌবাহ যদিহে থাকে বনৰীয়া হাতীও নাহে। গতিকে এই সকলোখিনি উৎপাদনক্ষম ক্ষমতা বা ইকনমিকেলি যিটো হেৰি গ্ৰ'থ হ'ব আৰু বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি কলিয়াবৰত ইতিমধ্যে বিভিন্ন ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছিলোঁ মৌ পালনৰ ওপৰত। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা ডক্টৰ আতাউৰ ৰহমান ছাৰ আৰু যোৰহাটৰ প্ৰথিতযশা আপোনাৰ মৌ পালক লীলাচৰণ দত্তও ইয়াত আহিছিল। আৰু তাৰো উপৰিও আমি আমাৰ কৃষকসকলক নি পেলাই ক্ষেত্ৰতো আমি এটা ট্ৰেইনিং দিছিলোঁ। তাৰ মাজতে কিন্তু আমাৰ জখলাবন্ধাৰ দাৰা চৌহান তেখেত বহু বছৰৰ পৰা তেখেতে মৌ পালনৰ লগত জড়িত হৈ আছে। এতিয়াও আপোনালোকে দেখিছে প্ৰায় 80 বাকচ ইয়াত প্ৰতিষ্ঠা কৰি কলিয়াবৰৰ এই কুকুৰাকাটা অঞ্চলত তেখেতে মৌ পালন কৰি আছে। এই মৌ পালন কৰিলে আমাৰ যিবিলাক কাষৰীয়া ধৰক এতিয়া ফুলিছে সৰিয়হ, সেই ফুলখিনিৰো আপোনাৰ পৰাগযোগৰ ক্ষেত্ৰত যিহেতু সহায় হয়, গতিকে ইয়াত ক্ৰছ পলিনেশ্যনৰ যোগেদি প্ৰডাকশ্যনো বাঢ়ে। 1976 চনৰ পৰা এই কামত মই জড়িত আছোঁ। তেতিয়া আমাৰ মানে থলুৱা মৌ আছিল, চেৰেনা বুলি কয়, ইংৰাজীত ইণ্ডোকৈ বুলি কয়, সেইটো পঢ়িছিলোঁ মই। তাৰপিছত মানে 81ৰ পৰা 85ৰ ভিতৰত মানে 85 চনত মই সম্পূৰ্ণ কৃতকাৰ্যতা লাভ কৰিলোঁ আৰু 20 টকা কেজি আছিল। তেতিয়া মোৰ 16 মাহ মৌ আছিল। 16 মাহত সপ্তাহত 16 কেজি ওলায়, 1 মাহত 32 কেজি ৰস ওলায়। সেইটো বিক্ৰী কৰি মই স্কুলৰ খৰচ, কাপোৰ কানি, চাইকেল পৰ্যন্ত কিনিছোঁ মৌ ৰস বিক্ৰী কৰি। এতিয়া মানে যেতিয়া 2012 চনত ধৰক আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে মোক গাইড দিলে আৰু তেওঁলোক প্ৰশিক্ষণ এখন সৰ্বভাৰতীয় পৰ্যায়ে এখন প্ৰশিক্ষণ দিয়ালে শিলিগুৰিত। তাৰ পৰা লৈ আহি আৰু তেওঁলোক ক'লে 5 মাহ মৌ দিলে আপুনি পোহক। পুহি তেনেকৈ আছোঁ। তাৰপিছত তেতিয়া মই ভাবিলোঁ নহয়, ইয়াত সঁচাকৈ বহুত লাভ আছে।